মাহেৰী পাৰগাঁও পঞ্চায়তৰ কাউন্সিলৰ পদৰ বিজেপি দলৰ ইঞ্জামা মোহক তেওঁ খেলিব বিজেপি দলৰ হৈ তেওঁ খেলিব পদুম ফুলৰ ছবি লৈ সকলো ৰাইজৰ উন্নতি হ'বলৈ এই মাহেৰী পাৰগাঁও পঞ্চায়তৰ কাউন্সিলৰ পদৰ বিজেপি দলৰ ইঞ্জামা মোহক এই মাহেৰী পাৰগাঁও পঞ্চায়তৰ বিহাল বিধানসভা সমষ্টিৰ অন্তৰ্গত মাহেৰীপাৰ গাঁও পঞ্চায়ত এক বিশাল নিৰ্বাচনী ৰেলী ওলাইছে। আপোনালোকে পোনপটীয়াকৈ লাইভ সম্প্ৰচাৰ চাই থাকক। হাজাৰ হাজাৰ কৰ্মচাৰী এক বিশাল নিৰ্বাচনী ৰেলী ওলাইছে। আপোনালোকে পোনপটীয়াভাৱে আপোনালোকে লাইভ সম্প্ৰচাৰ চাই থাকক। বিধানসভা সমষ্টিৰ বিশিষ্ট সমাজসেৱক যুৱনেতা আনোৱাৰ হুছেইন ডাঙৰীয়াৰ নেতৃত্বত মাহেৰীপাৰ গাঁও পঞ্চায়তৰ ভাৰতীয় জনতা পাৰ্টীৰ আঞ্চলিক এইবাৰ ইলেকশ্যন জয়ী হ'ব কোন ৰাইজে কৈছে আমাৰ ইঞ্জামা মূল অ মাহেৰী পাৰবাহী অতিকৈ আপোন ইঞ্জামা মূলক জিকাবৰ সপোন এইবাৰ ইলেকশ্যন জয়ী হ'ব কোন ৰাইজে কৈছে আমাৰ ইঞ্জামা মূল অ মাহেৰী পাৰবাহী অতিকৈ আপোন ইঞ্জামা মূলক জিকাবৰ সপোন তেওঁ খেলিব বিজেপি দলৰ হৈ তেওঁ খেলিব পদুম ফুলৰ ছবি লৈ সকলো ৰাইজৰ উন্নতি হ'বলৈ অ মাহেৰী পাৰগাঁও পঞ্চায়তৰ কাউন্সিলৰ পদৰ বিজেপি দলৰ ইঞ্জামা মোহক এই মাহেৰী পাৰগাঁও পঞ্চায়তৰ কাউন্সিলৰ পদৰ বিজেপি দলৰ ইঞ্জামা মোহক মাহেৰী পাৰবাহী সকলে আহি পদম ফুলৰ ছবিত ভোট দিবহি অ পদম ফুলৰ ছবিত ৰাইজে ভোট দি ইঞ্জামা মূলক জিকাই দিবহি।